এইবাৰ আই নদীত দুষ্ট চক্ৰৰ অবৈধ বালি খনন 15টা দিনে নিশাই বালি খননত অতিষ্ঠ হৈ পৰিছে জনতা। বঙাইগাঁৱৰ অভয়াপুৰী ৰেঞ্জৰ অন্তৰ্গত কাহিবাৰীত এই খনন কাৰ্য আৰম্ভ হৈছে। খহনীয়াৰ কবলিত কাহিবাৰী বৰগোলা পকী দলঙৰ সমীপত এই অবৈধ খনন চলিছে। দিনে নিশাই 10ৰ পৰা 15খন ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে সৰবৰাহ কৰা হয় বালি। অবৈধ খননে অঞ্চলটোৰ বাসিন্দাৰ ঘৰ বাৰী কৃষিভূমিলৈ মাতিছে এতিয়া বিপদ। বঙাইগাঁও জিলা আয়ুক্ত অভয়াপুৰী সমজিলা আয়ুক্তক ৰাইজে অভিযোগ দাখিল কৰিছে। 500 লোকৰ স্বাক্ষৰ সম্বলিত অভিযোগ পত্ৰৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই প্ৰশাসনে। প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰেই অবৈধ খনন বন্ধ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে স্থানীয় লোকে। আমি কিছু দৃশ্য দেখুৱাইছো। এয়া আই নদীত দুষ্ট চক্ৰই অবৈধ বালি খনন কৰিছে। স্থানীয় লোকসকলে বাৰম্বাৰ অৱগত কৰিছে প্ৰশাসনক, কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। বিগত 15টা দিনে নিশাই বালি খননত ব্যস্ত হৈ পৰিছে এইসমূহ ডাম্পাৰ, আৰু যাৰ বাবে এতিয়া ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোলৈ। উপায়ন্ত হৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আই নদীৰ মাটি খনন বন্ধ কৰক, আই নদীৰ নিৰাপত্তা দিয়ক। অতি পৰিতাপৰ বিষয় যে আজি অবৈধ কিছুমান দুষ্কৃতিয়ে অবৈধভাৱে ইয়াতে আই নদীৰ এই দ্বীপৰ মাজত, চৰৰ মাজত, নদীৰ মাজত অবৈধভাৱে মাটি খনন কৰি আছে। আমি হতভম্ব হৈছোঁ। আমি দেখা পাইছোঁ যে সেই বেংগল পশ্চিমবংগৰ পৰা কাবাইটাৰীৰ পৰা মানুহ আহি ইয়াতে ডাঙৰ কোৱাৰী ছিষ্টেম কৰিছে। আজি এসপ্তাহ 10 দিনমান হ'ল 30টা 40টা ট্ৰেক্টৰ, JCB, ডাম্পাৰ আদি এই নদীৰ মাজৰ পৰা অবৈধভাৱে মাটি খনন কৰি বিভিন্ন জেগাত বিক্ৰী কৰি আছে। কোনো ৰাস্তা ঘাটত নহয় যে চৰকাৰী ৰাস্তা হৈ আছে তাতে মাটিৰ প্ৰয়োজন হৈছে তাতে দিছে, আমি সেইটোও দেখা নাই। বেলেগ মানে জেগাত ব্যক্তিগত হিচাপে ইয়াতে টকা অৰ্জন কৰাৰ কাৰণে, ব্যক্তিগত মুনাফাৰ কাৰণে আমাৰ এই মানুহবিলাকৰ মূৰত এই মাটিৰ ওপৰত JCB দি মাটি কটা নাই, প্ৰতিটো পৰিয়ালৰ মূৰত এই JCB লগাই হেৰি কৰি আছে। তো আমি সকলোৱে জিলা প্ৰশাসনক আমি এটা মেমৰেণ্ডাম দিছোঁ। যোৱাকালি আমি এটা কমপ্লেইন দিছোঁ আমাৰ সন্মানীয় জিলা উপায়ুক্ত আমাৰ DC ছাৰক দিছোঁ, আমাৰ CDC বাইদেউ, আমাৰ সমজিলাক আমাৰ SDO চিভিল যিটো কয় তাকো দিছোঁ, আমি চাৰ্কেল অফিচাৰক দিছোঁ। আমি সম্পূৰ্ণভাৱে এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ মানুহৰ আস্থা আৰু এটা বিশ্বাস আছে যে প্ৰশাসনে এই দুখীয়া দৰিদ্ৰৰ মুখৰ ফালে চাই, কৃষিজীৱীৰ মানুহৰ মুখৰ ফালে চাই অন্ততঃ সঠিক ব্যৱস্থা ল'ব, তৎকালীনভাৱে যাতে এই ব্যৱস্থা লয়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আটাইবিলাক ৰাইজে আমি DC মহোদয়ক আৰু বঙাইগাঁও জিলা প্ৰশাসনক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ।